মৰমৰ অকণিহঁত, মই আইমায়ে তোমালোকলৈ বুলি আজি এই বিহুৰ বতৰতে এটা ধুনীয়া আখ্যান লৈ আহিছোঁ মহাভাৰতৰ পৰা। মহাভাৰতখন এখন বৃহৎ কলেবৰৰ এখন তোমাৰ মহাকাব্য। তাৰ আচল ঘটনাটোৰ লগত নানানটা ঘটনা সংমিশ্ৰিত হৈ আছে। সেইকাৰণে বহলি গৈ এখন প্ৰকাণ্ড মহাকাব্য হৈছিলে। শুনা, তেনেকুৱা এটা আখ্যান যিটো প্ৰধান আখ্যানৰ লগত সাঙুৰি লোৱা হৈছে। এয়া হৈছে সৰুকালৰ পাণ্ডৱ আৰু কৌৰৱৰ কথা। তোমালোকেতো জানা পাণ্ডৱ কোন, কৌৰৱ কোন, হয়নে? পাণ্ডৱৰ পঞ্চপুত্ৰ আৰু কৌৰৱৰ 100 পুত্ৰ আছিল। তেওঁলোক একেখন শিক্ষা গুৰুৰ গুৰুকুলতে পঢ়া শুনা কৰিছিলে। আগৰ দিনৰ পঢ়া শুনা কৰিবলৈ সকলো তাত একেলগে থাকিব লগা হৈছিলে। আৰু কি কৰে তেওঁলোকে? গুৰুগৃহত থাকি সকলো গুৰুৰ কাম বন কৰি, ৰজাৰ ল'ৰাৰ পৰা প্ৰজাৰ ল'ৰালৈকে কাম বন কৰিহে গুৰুৰ শিক্ষা গ্ৰহণ কৰিব পাৰিছিলে। এনেকৈ তেওঁলোকে খেলি ধূলি ইজনে সিজনৰ লগত কাজিয়া পেচাল কৰি যেনেকৈ চব ল'ৰা ছোৱালীয়ে কৰে, তেনেকৈ ডাঙৰ হ'বলৈ ধৰিলে। ভীম হৈছে সকলোতকৈ মহাবলৱান এটা ল'ৰা। আৰু সি আমাৰ ভীমে সকলোৰে লগত ধেমালি কৰি খুব ভাল পাইছিল। যিহেতু তাৰ বিৰাট বল আৰু শক্তি আছিলে, সেই শক্তিৰে খেল ধেমালিৰ সময়ত কৌৰৱৰ গোটেই পুত্ৰকে হাৰাশাস্তি কৰি মাৰিছিল। যেনে কেতিয়াবা ৰছী টনাটনি খেল যে হয়, এটা পাৰ্টিত ধৰা তোমাৰ পাণ্ডৱসকল থাকে আৰু আন ল'ৰাও থাকে, আৰু সিটো পাৰ্টিত ধৰা কৌৰৱ আছে। তেতিয়া কি কৰে, নিজৰ এই প্ৰকাণ্ড শৰীৰৰ গোটেই বল ৰছী একদম মাজতে ছিঙি কৌৰৱক একদম বগৰাই দিয়ে। এনেকুৱাবিলাক নানান ধৰণৰ খেলত আমাৰ ভীমে উৎপাত কৰি তোমাৰ কৌৰৱবিলাকক খুব হাৰাশাস্তি কৰে। এই কথাই কৌৰৱবিলাকৰ মনত বৰ দুখ দিয়ে। ইমান তাৰ বল আছে বুলি ইমান অন্যায় কৰি চব খেলতে সি জিকে, ইয়াক মচলা এটা দিব লাগিব। এই বুলি তোমাৰ কৌৰৱৰ ডাঙৰ পুত্ৰৰ নাম কি আছিলে? দুৰ্যোধন। দুৰ্যোধন হৈছে বেয়া বুদ্ধিৰ ভৰা। ক'লে যে মই ভীমক এসেকা দিব লাগিব, আৰু দুঃশাসন নিজৰ ভায়েকক ক'লে আমি এটা পিকনিক পাতোঁ দিয়া, বনভোজ এটা পাতোঁ। এই বুলি ক'লে আৰু লগৰ ল'ৰা ছোৱালীখিনি আমি অহা দেওবাৰে আমাৰ যিহেতু গুৰুকুল বন্ধ থাকিব, আমি বনভোজ খাবলৈ যাম, আৰু তাতে নদীৰ পাৰত আমি বনভোজৰ টেণ্ট লগাম, টেণ্ট যে লগাই চামিয়ানা তৰিম, আৰু তাতে ভোজ ভাত চলিব, বহুত খাদ্য থাকিব। আমি সেইবিলাক খাম আৰু নদীত আমি সাঁতুৰি নাদুৰি আমি ফূৰ্তি কৰিম। এই বুলি আৰু চব ঠিক হ'ল। আৰু গোটেইবিলাক ল'ৰা একেলগে বনলৈ গ'ল, আৰু প্ৰথমতে কি কৰিলে, নদীত পৰি ধুমধাম পানী খেলিলে, তাৰপিছত খেলিলে মুষ্টিযুদ্ধ। এনেকৈ বহুত দেৰি খেলাৰ পিছত যেতিয়া ভাগৰ লাগিলে, তেওঁলোকে খাবলৈ বহিল। ভীমে কিন্তু খাই খুব ভাল পাইছিলে, আৰু 10টা ল'ৰাৰ খাদ্য অকলেই খাব পাৰিছিলে। সেই কথাটোতো দুৰ্যোধনে জানিছিলে। দুৰ্যোধনে কি কৰিলে জানা? মনে মনে ভীমৰ খাদ্যখিনিত টোপনি অহা, অচেতন হোৱা দৰৱ মিলাই থৈ দিলে, আৰু দুঃশাসনক ক'লে যেতিয়া ভীম টোপনি যাব, তাক বান্ধি ঠিকছে নদীত পেলাই দিমগৈ। এই কথা ঠিক হ'ল, আৰু সকলোৱে ফূৰ্তি কৰি খাই মেলি আনন্দ মনে আছে। ইপিনেতো ভীমে ঠিকছে খোৱাৰ পিছত টোপনি ধৰিলে, কাৰণ তাতে টোপনি অহা বেমাৰৰ তোমাৰ আছে, দৰৱ আছে টোপনি যাবলৈ। তোমাৰ খাদ্যত মিলাই থোৱা সেয়া খাই লৈ ঘোৰ নিদ্ৰা হ'ল। ইপিনে গোটেইকেইজন ককাই ভাই, পঞ্চ পাণ্ডৱৰ 4জন ককাই ভাই ঘৰলৈ উভতি গ'ল, আৰু গৈ পেলাই কুন্তীক ক'লে, মা ভীম অহা নাই নেকি? আমিওতো ভীমক লগ নাপালোঁ। কুন্তীৰো মহাচিন্তা লাগিলে। ইপিনে ভীমকতো দলিয়াই দিয়া হ'ল নদীৰ তলিলৈ, আৰু তলিত গৈ ভীমে গমেই নাপায়, তলত পৰি আছে গৈ পেলাই। পিছপিনে তোমাৰ হাতকেইখন বান্ধি থৈ দিছে। ইপিনে তলত গৈ দেখিলে এগালমান কিল বিল সাপে তোমাৰ
ভীমক দিগদাৰিত যে ভীম সাৰ পাই উঠিলে আৰু সেই বান্ধি থোৱা হাতেৰে মটকাই কেইবাডালো বিষাক্ত সাপ মাৰি পেলালে। এনেকৈ মাৰি গৈ আছে, তাহাঁতিও যুদ্ধ কৰি আছে সাপবিলাকে। পিছত এই কথাই কথা নহয় বুলি কেইডালমান সাপ গৈ পেলাই নাগ ৰজা, তেওঁলোকৰ ৰজাক গৈ পেলাই ক'লেগৈ যে এনেকৈ এটা প্ৰকাণ্ড ল'ৰা পানীৰ তলত পৰি আছে আৰু আমি তাক মাৰিবলৈ ইমান চেষ্টা কৰিছোঁ, সি কিন্তু মৰা নাই, সিহে আমাক ধুমধাম মাৰিছে। আমাৰ 10-15ডালমান সাপ সি ইতিমধ্যে খতম কৰিলে, আমি কি কৰা উচিত? এই বুলি কওঁতে নাগৰাজে গম পালে যে এয়া কোনো সহজ ভকত নহয়। এই বুলি গৈ ল'ৰাটোৰ ওচৰত উপস্থিত হৈ দেখিলোঁ, এয়া দেখোন আমাৰ পাণ্ডুৰ পুত্ৰ ভীম। তেওঁ চিনি পালে লগে লগে, কাৰণ পাণ্ডু আছিলে নাগ ৰজাৰ বন্ধু। আৰু বন্ধু পুত্ৰক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ কি খোৱালে জানানে? এবিধ জীৱনদায়িনী তোমাৰ অমৃত ভীমৰ মুখত ঢালি দিলে। সেই জীৱনদায়িনী অমৃত পাই একদম ভীম নিচামুক্ত হৈ বহি পৰিল আৰু নাগ ৰজাক নমস্কাৰ কৰিলে। নাগ ৰজাই ক'লে, পুত্ৰ, এতিয়া তুমি আৰু শক্তিশালী হৈ উঠিলা, তুমি যোৱা, এতিয়া ওপৰলৈ উঠি গৈ ঘৰলৈ যোৱাগৈ। ভীমো তেনেকৈ ধন্যবাদ জনাই পেলাই ঘৰ পালেহি আৰু গোটেই কথাখিনি নিজৰ ভাই ককাইকেইটা আৰু মাকক ক'লে। তেতিয়া ক'লে যে তুমি এই কথা কাকো নক'বা, তোমাৰ যে আৰু বেছি শক্তি হৈছে, তুমি যে একদম অতি শক্তিশালী এজন মানৱ হৈ উঠিছা, সেই কথাটো যদি আকৌ কৌৰৱে গম পায় আৰু বেয়া খেল খেলিব তোমাৰ লগত। এই বুলি তেওঁলোকে গৈ বিদুৰক ক'লেগৈ। বিদুৰ তেওঁলোকৰ বিদুৰ হৈছে তেওঁলোকৰ এজন বৰদেউতা, হয়। আৰু গৈ পেলাই কওঁতে বিদুৰে ক'লে, এই কথা কাকো নক'বা, এই কথা মনে মনে থাকা, আৰু ভীম, তুমি সময়ত তোমাৰ এই শক্তি কেতিয়া প্ৰয়োগ কৰিব লাগে তুমি নিজেই গম পাবা, আৰু তেতিয়া এই শক্তি প্ৰয়োগ কৰিবা। এতিয়া তোমালোকে মুখ বন্ধ কৰি থাকা, কাৰণ দুষ্টৰ পৰা সদায় আঁতৰত থাকিব লাগে আৰু দুষ্টৰ পৰা ৰক্ষা কৰিবলৈ কেতিয়াবা ফাঁকিও দিব লাগে। এই বুলি কওঁতে আৰু তোমাৰ ভীমে মনে মনে থাকিলে আৰু গোটেই পৰিয়ালটোৱে লাহে লাহে কৌৰৱৰ পাল্লাত নপৰিবৰ কাৰণে চেষ্টা কৰিলে। এই কাহিনীটোৰ পৰা এইটোৱেই শিক্ষা পাওঁ যে দুষ্টৰ লগত ফেপেৰি পাতি কাজিয়া কৰি লাভ নাই, কাৰণ বেয়া বুদ্ধিৰ ভঁৰালৰ মানুহে সদায় বেয়াকেই কৰে। গতিকে আমি তেওঁলোকৰ লগত যদি আকৌ ফেপেৰি পাতোঁ, আমিওতো বেয়াই হৈ যাম। গতিকে আমি মনে মনে থাকি সময়ত শৰ মাৰিবলৈ শিকিব লাগে। হ'লনে আজিলৈ এই ধুনীয়া আখ্যানটো মহাভাৰতৰ শুনি তোমালোকৰ কেনেকুৱা লাগিলে মোক জনাবা। বিহুৰ মৰম ল'বা, বিহুৰ আনন্দ কৰা। আৰু মই যাওঁ এতিয়া আইমাৰ সাধুঘৰৰ পৰা আকৌ আহিম তোমালোকৰ মাজলৈ। বাই বাই, বাই বাই, কুশলে থাকিবা দেই।